যদি পকা হ'বলৈ মজা থাকিলে ভালে মানুহ এটাও নাই নাই কৈ আছে তাত এই হেৰি পইচা কোনে লকি লকি এই পইচা দি আহিছোন দে মাজত দে মই এতিয়া ধৰিব কুকুৰকে কোৱাচোন পিকনিক খোৱা খাব যোৱাটো কোন মোৰ পিকনিক খোৱা ফ্ৰেণ্ড কেইটা বহুত আছে গৈছে ফাইনেল মাৰিছো ফাইনেল কোটা কি ফুটি লাগি আছে ৰাতিটো টোপনি যোৱা নাই গম পাইছো না মই ৰাতিটো টোপনি যোৱা নাই ফুটি লাগি আছে আকৌ ইমান দিনৰ মত 37 বছৰ আগত ধুনীয়াকে লগাই দিছে অকমান লগাই লওঁ নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ প্ৰথমে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনালোঁ গোটেই বছৰটো যেন আপোনালোকৰ আনন্দময় হয় সুখৰ হয় শান্তিৰ হয় আজি এটা বিশেষ দিনৰ ভিডিঅ' বনাবলৈ লৈছোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ বৰ আনন্দৰ দিন তাৰ স্মৃতিৰ দিন দিনটো হ'ল যে আমি যেতিয়া ক্লাছ 10ত তেতিয়া চন আছিলে 1987 তেতিয়া আমি যিসকল বন্ধুৱে ক্লাছ 10লৈ পঢ়ি দশমমানত যেতিয়া এৰি হৈছিলোঁ আমি সকলো কোনোবা পঢ়িবলৈ বেলেগ ঠাইত গ'ল কোনোবা চাকৰিত গ'ল বা কোনোবা বিয়া হৈ গ'ল এনেদৰে আমাৰ বন্ধুবিলাক সকলো ফালে ভাগাভাগি হৈ গ'ল যিহেতু সেইখিনি সময়ত আমাৰ কোনো ধৰণৰ মোবাইলৰ ব্যৱস্থা নাছিলে বা লেণ্ড ফোনো তেনেকৈ বহুত মানুহৰ ঘৰত নাছিলে গতিকে আমাৰ কোনো সংযোগ নাছিলে বন্ধুবিলাকৰ মাজত গতিকে এই বন্ধুসকলক মানে একত্ৰিত কৰি এটা মিলন উৎসৱৰ আয়োজন কৰিছে এই মিলন উৎসৱটো আয়োজন কৰাৰ প্ৰথম মানে আইডিয়াটো দিয়া মানুহজন হ'ল অতুল শৰ্মা আমাৰ লগৰ বন্ধু আৰু তাৰ পিছতে জয়ন্ত নাথে গোটেই মানে দিনে ৰাতিয়ে কষ্ট কৰি একদম ঠাণ্ডাত বাইক চলাই বন্ধু বিচাৰি ঘৰে ঘৰে বহুত কষ্ট কৰি জয়ন্ত নাথ শংকৰ তাৰ পিছত আৰু কোন মোৰ পটককৈ মুখত অহা নাই বহুকেইজন আছে যথেষ্ট কষ্ট কৰিছে তেওঁলোকে যথেষ্ট কষ্ট কৰাৰ বিনিময়ত এই মিলন উৎসৱটোৰ আয়োজন কৰিছে ডিচেম্বৰৰ 28 তাৰিখে 2024 আৰু এই দিনা যিটো মই ভিডিঅ' বনালোঁ আপোনালোকৰ লগত সেই ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু এই দিনটো মোৰ হৃদয়ৰ কোঠাত চিৰদিন সজীৱ হৈ থাকিব গতিকে মই এই ভিডিঅ'টো আপোনালোকলৈকো শ্বেয়াৰ কৰিছোঁ লগতে মোৰো ইউটিউবত ইয়াক স্মৃতি হিচাপে মই ৰাখি থ'ম বুলি ভাবিছোঁ আহক ভিডিঅ'টো আগদিনাৰ পৰাই ঘৰত উদুলি যিহেতু মই ক'ৰবালৈ যাবলৈ হ'লে নেল পলিচ লগাব নোৱাৰোঁ ভৰিত মোৰ অকণমান অসুবিধা গতিকে মোক সদায় এখেতে ক'ৰবালৈ যোৱাৰ আগত নেল পলিচ লগাই দিয়ে এয়া মিলন উৎসৱলৈ যোৱাৰ আগমুহূৰ্তত নেল পলিচ লগাইছে এয়া ওলাইছোঁ আৰু ৰেডি হৈছোঁ গাড়ীখন অকণমান আঁতৰত থৈ দিছোঁ মানে ঠাণ্ডা যে ৰ'দ পৰি অলপ গৰম হৈ থাকক বুলি এয়া গাড়ীত উঠিছোঁ ভিডিঅ' কোনে কৰিব মিলন উৎসৱলৈ যাত্ৰা শুভ যাত্ৰা এতিয়া এই যাত্ৰাৰ মানে লগৰী হ'বলৈ আমাৰ ছোৱালীও খুব হেঁপাহ কৰি আছে তাইও কৈ আছে মা তোমালোকক থ'বলৈ ময়ো যাম তোমালোকৰ ফ্ৰেণ্ডবিলাকক চামগৈ কিন্তু এটা কথা কি মই অকণমান সোনকালে গ'লোঁ 9টাত পোৱাকৈ গ'লোঁ এতিয়া ফ্ৰেণ্ড লগে নাপালে তাই এয়া আমি গৈ পালোঁগৈ এয়া ৰান্ধনীশালত সোমালোঁগৈ প্ৰথম গৈ কি ৰান্ধিছে প্ৰথম আপোনালোকক দেখাই দিছোঁ এয়া হ'ল এখেতে পনীৰ বনাবলৈ লৈছে এয়া তাৰপিছত এইফালে এয়া মানে কণীৰ কাৰী বনাইছে খুব ধুনীয়া লাগিছে কালাৰটো দেখিবলৈ খাবলৈ চাগে বহুত ধুনীয়া হ'ব আৰু এইফালে হৈছে এয়া কি কয় মুড়ি ঘণ্ট তাৰপিছত এইফালে হ'ল এইখিনি দালি বনাইছে ইমান ধুনীয়া লাগিছে জলকীয়াখিনি মানে তেলত দিয়া উপঙি আছে দেখি খাওঁ লাগিছে মানে এইফালে এইখিনি হ'ল মাছৰ তৰকাৰী
খুব ধুনীয়াকৈ মাছখিনি অকণ অকণ ওলাই আছে আৰু গোন্ধটো ইমান ধুনীয়া গোন্ধ ওলাইছে মানে গোন্ধতে মানে খাওঁ খাওঁই লাগিছে বহুত ধুনীয়াকৈ হ'ব চাগে খাবলৈ গোন্ধটোতে গম পায় এতিয়া এয়া বন্ধুবিলাক আহিছে এতিয়া তেওঁলোকৰ কথা বতৰা তেওঁলোকৰ মুখেৰে শুনক মোৰ মুখেৰে হয়তো ভাল নালাগিব বহু দিনৰ মূৰত লগ পাইছে গতিকে তেওঁলোকৰ মুখেৰে শুনিলে খুব ভাল লাগিব কথাবিলাক শুনক আপোনালোকে বেয়া পাই পেলাই বোলো ইমান আহিছে ঘৰলৈকে বোলো সেইটো কথা নাই কি মই বোলো নাই যাব লাগিব বোলো বহুত দিনৰ মূৰত বন্ধু মনটো সিদ্ধান্ত কৰিছোঁ ইমান দিনৰ আজিকালি চুলিৰ লগত একোৱে নাই উঠাম চবকে উঠাম ওপৰত দি দিবি তামোল এই তাতে আছে চব নাহিব নেকি চব এয়া জয়ন্তৰ ঘৰৰ লগতে মিলন উৎসৱৰ স্থলী ইয়াতে সকলো গোট খাব আহি আছে বন্ধু বান্ধৱীসকল এয়া ইয়াৰ উপৰিও স্মৃতি স্বাক্ষৰো তেওঁলোকে যোগাৰ কৰিছে মইতো দেখি আচৰিত পালোঁ ইমান ভাল লাগিছে ইমান সুন্দৰ আয়োজন কৰিছে এয়া হ'ল অতুল শৰ্মা তেওঁৱে সেই আইডিয়া দিয়া মানুহজন আছিলে প্ৰথম তাৰপিছত এয়া আৰু উদুলি মুদুলি জয়ন্তৰ পদূলি গান্ধীবৰী এয়া চকী আনিছে কোনোবা এয়া তেওঁলোকৰ মুখকেইখনলৈ চালেই গম পোৱা যায় যে কিমান আৱেগ কিমান আনন্দৰ লহৰ উঠিছে তেওঁলোকৰ বুকুত আজি ৩৭ বছৰৰ মূৰত লগ পোৱা বন্ধু বান্ধৱীসকলৰ লগত মিলিত হৈ সকলো এৰি আজি একদম মুক্ত মনে আহিছে তেওঁলোক আৰু ওলাই খাই উঠি পঠিয়াই দিছো নাচা মুক্ত মনে নাচা কিমান দিনৰ মূৰত যে এনেকৈ যে মুক্তভাৱে ওলাই আহি নাচিব পাৰিছে ভগৱানে যেন সদায় তেওঁলোকক এনেদৰে মুখত হাঁহি বিৰিঙাই ৰাখে তেওঁলোকৰ মুখবোৰ দেখি এনে লাগিছে যেন আজি তেওঁলোক একোটা মুক্ত পক্ষী বন্ধু শব্দটোৱে হ'ল পৃথিৱীৰ আটাইতকৈ সুন্দৰ শব্দবোৰৰ ভিতৰত স্থান পোৱা ইও এটা শব্দ আগত ডাকি ধৰাৰ কাৰণে তেওঁলৈ অশেষ
ধন্যবাদ। আৰু লগতে আজি আমাৰ বন্ধু বান্ধৱীসকল আমি শিক্ষকসকলক কি সম্বোধনা জনাম সেই জ্ঞাতাৰ্থে কৈছোঁ, কাৰণ পিছততো আমি নকম মনত ৰাখক তেখেতক আমি ইয়াতে অৰ্পণ কৰিম। তেখেতে যাতে আমাৰ 97 গ্ৰুপটো নাম লৈ তাত বৃক্ষৰোপণ কৰে। ভালকৈ মাৰি আছো। যেতিয়া আমাৰ ক্লাছ কৰে অংক ত্ৰিভুজ আঁকি ল'ব, আঁকি লৈ পেলাই চাৰে 3টা শব্দ কয়, দিছ ইকুৱেল দিছ বাট চেহাৰা ইজ ডিফাৰেণ্ট। এইটো এটা পুৰণা মানে স্মৃতি। তাৰপিছত নয়ন ছাৰে কয়, কাফেৰৰ দল ভদ্ৰলোক তুমি বৰ্ডলৈ আহা। তোমালোকৰ মাথাবিলাক যাওঁ দৰে, তোমালোক কি ঘোঁৰা চইছ? ঘোঁৰা চইছ বহুত মনত আছে এইবিলাক। আহিলে ভাল লাগিব। কি মিঠাই এতিয়া কালাকন বুলি ক'লে বেছি হ'ব নেকি ন? অলপ কম দামী মিঠাই কচোন কি আছে? চবে খাব পাৰিব। কি কম দামী মিঠাই কি আছে? বুন্দিয়া লাডু লৈ আহিবি যা। গ্ৰুপত ফটো মাৰি লৈ যাব লাগিব, তাকে চাই থাকে মনত পৰিব। তেতিয়া মানে মই মানে ঘৰৰ পৰা কান্দা নাই আৰু যেতিয়া মাজগাঁও পাইছো তেতিয়া এনেকুৱা দুখ লাগিছে, তেতিয়া কান্দিছো। শৈশৱতে গঢ়ি উঠা বন্ধুত্ব, যি সময়ত মনত কোনো কপটতা নাই, কৃত্ৰিমতা নাই, এনেহেন বন্ধুত্ব জীৱনৰ শেষ সময়লৈকে বুকুত জীয়াই থাকে। বহু মানুহ জীৱনলৈ আহে, জীৱনত লগ পায়, কিন্তু সেইসকলৰ স্মৃতি পাহৰি যায়, কিন্তু এয়া নাপাহৰে কেতিয়াও। এতিয়া গোটেই সভা যেনেকে লগ খাইছো, চবে যদি ঈশ্বৰে ভালে পঢ়ালে ৰখা, চিধা চিধি হোৱা বোলে, চিধা চিধি হোৱা। গোটেই সভা লগ খাই খানা এটা। ইয়াৰ পিছতে আমাৰ
এতিয়া আছে আমাৰ শিক্ষাগুৰু সম্বৰ্ধনা জনোৱা কাৰ্যসূচী। গোস্বামী ছাৰক আমি মঞ্চলৈ আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়া আমি আজি সভাৰ পৰিচালকক আমি আমাৰ আসন গ্ৰহণ কৰি সভাৰ কামখিনি আগুৱাই নিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কৃষ্ণ। মাননীয় আমাৰ বিশিষ্ট অতিথি তথা আমাৰ শিক্ষাগুৰু সুনীল দেৱ ডাঙৰীয়া ছাৰ আৰু লগতে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি ইয়াত অনুষ্ঠিত হোৱা মিলন উৎসৱটি উদ্দেশ্য ব্যাখ্যা কৰি এটা হওঁ। গতিকে বহুত কষ্ট কৰি মই যেতিয়া এই কামটোত আগবাঢ়িছিলোঁ, মোৰ হাতত মাত্ৰ 3জন নে 4জন বন্ধুহে মোৰ আছিলে। ভাবিলোঁ বহুত ভাল কাম এটা মোক দায়িত্ব অতুল শৰ্মাই দিছে। কৈছে মই যিহেতু ইমান দূৰত থাকোঁ, তোমালোক স্থানীয়ভাৱে আছা, সেইকাৰণে সকলোকে বহুতৰ মই ঘৰে ঘৰে গৈ ফোন নম্বৰ সংগ্ৰহ কৰিছোঁ। কামটো যিহেতু মোৰ পচন্দ হৈছে, গতিকে আমি আজি 37 বছৰৰ মূৰত একত্ৰিত হ'ম। প্ৰত্যেকে প্ৰত্যেকৰ অন্তৰৰ কথা আমি জানিম। আমি এনেকুৱা হৈছে আমাৰ নামটোৰ বাহিৰে কিছুমানে নামটোৱে পাহৰি গৈছে। মই ফোন কৰোঁ জয়ন্ত কুমাৰ নাথ, কোন জয়ন্ত কুমাৰ নাথ? ইয়াৰ মাজতে আমাৰ জনমীও আছে। জনমী নামটো মই পাহৰা নাই বাৰু। গতিকে আমাৰ অন্তিমতে তেওঁলোক প্ৰয়াত হৈ গ'ল। তেওঁলোকৰ নামবোৰ মই গাব বিচাৰিছোঁ। ৰঞ্জু পাটৰ বাৰপজীয়া বৰগাঁও, জয়ন্ত কুমাৰ নাথ দক্ষিণ বাৰপজীয়া, মনোজ গাঁওখোৱা উজনিকুচি, ৰাণা দাস ন পুখুৰী পাৰ, অঞ্জলি হীৰা জৰাবাৰী, দিগন্ত ডেকাদলৈ এইখিনি বৰগাঁও হ'ব নেকি? বৰগাঁও, বিজু পাটৰ বৰগাঁও হয়নে? উত্তম দাস জৰাবাৰী, পংকজ ডেকাদলৈ বাৰপজীয়া, দীপক দাস পুখুৰী পাৰ, চম্পক নাথ আলিকুচি, চম্পেশ্বৰ দাস পুখুৰী পাৰ, প্ৰদীপ নাথ দক্ষিণ বাৰপজীয়া, ফুকমণি ডেকা ৰজা বাৰপজীয়া বৰগাঁও, পৱন হীৰা জৰাবাৰী, মীনা কুমাৰী বৰদলৈ কোন আছিলে মই নাজানো, একো তথ্যটো মানে চাই পেলাই মই দেখিছোঁ। আৰু এটা নীতিমণি কলিতা মই জানো, তেওঁ হ'ল আপোনাৰ কুমাৰ গাঁও। আৰু বিষ্ণু পাটৰ নে ডেকা এদিন আছিলে এজন, সেইজন আছিলে কপাহেৰা। আৰু শেহতীয়াকৈ আমাৰ লক্ষী কান্ত বৰদলৈ, তেওঁ বৰ উৎসাহেৰে গোপত সোমাইছিলোঁ। কথাখিনি জানি গৈছে, তেওঁ আত্মাই কথাখিনি মানে ধুমুহা আহিলত চাকি গল জ্বলালি, নিমিষত নুমাই যায়, পৰিলে ধৰোতা নাই, পৰিলে ধৰোতা নাই, কাৰো যে সঁহাৰি নাই, নিদানৰ সংগীতৰ কোনে কাঢ়ি নিলে, বুকুৱে সন্তাপে দহিছে, চকুলো সৰিছে, কাৰো যে সহায়। এক আৱেগিক মুহূৰ্ত, যি সময়ত তেওঁ পিতৃ প্ৰয়াত, সেই সময়ত তেওঁ আহি বন্ধুৰ সমন্বয়স্থলীত আহি এটি গীত পৰিৱেশন কৰিছে। বৰ সুন্দৰ দৃশ্য। আমি এখন পত্ৰৰ দ্বাৰা এটা কৃতজ্ঞতা স্বীকাৰ কৰিব বিচাৰিছোঁ। সেই পত্ৰখিনি মই গাই, হে দেৱতুল্য শিক্ষাপতি মনীষী, আজি এই পবিত্ৰ মহামিলনৰ স্থলীত আপোনাৰ এধানি আশীষ বিচাৰি বাৰপজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 19 জাতিৰে আমাৰ বন্ধু মনোজ বৰদলৈ
বাৰপুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আদৰণি জনাইছে। এবাৰ আগবাঢ়ি যাব বিচাৰিছো আমি অনিতা গগৈ হয় পাৰিছে এটাহে পাৰিছে সকলোৱে হাত চাপৰি কাৰণ এইটো আমাৰ বিদ্যালয়খনলৈ এটা গৌৰৱৰ কাৰণে আমি দিয়া হৈছে যাতে আমাৰ নামটো তাত অতুল 1983 বৰ্ষত আপুনি বাৰপুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চ মাধ্যমিক শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত উচ্চ শিক্ষা গ্ৰহণ কৰি শিক্ষকতাৰ দৰে এটা বৃত্তিত নিয়োজিত হয়। অকল সেয়ে নহয়, আপুনি নিজে পঢ়া বিদ্যালয়খনিতে অধ্যক্ষৰ আসনত অধিষ্ঠিত হ'বলৈ সক্ষম হয় আৰু অধিক গ্ৰন্থ আমাৰ পাঠক সমাজলৈ দিব বা কাব্যৰসিকসকললৈ আগবঢ়াব। এইটো মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে দীপালী বৰাৰ এই যাত্ৰাত কাব্যিক যাত্ৰাত সাফল্যমণ্ডিত হওক, ঈশ্বৰে সহায় কৰক। এইখন প্ৰথমখন যিখন লিখিছে মাইজান, তাত হেৰিটো তেওঁ এটা শুভাশীষ দিছে, শুভেচ্ছা জ্ঞাপন কৰিছে আমাৰ নন্দ সিং বৰকলাৰ প্ৰাক্তন SP অধীক্ষক মৰিগাঁও জিলাৰ। গতিকে তেওঁ আৰক্ষী অধীক্ষকে ইয়াত একলম লিখিছে যে আধ্যাত্মিক জগত এখনৰ বিনন্দীয়া সৌন্দৰ্য ইয়াত প্ৰকাশ হয়। আনন্দ লাভ কৰক পাৰিবাৰিক জীৱনত আৰু ভৱিষ্যতে পৰমানন্দ লাভ কৰক, ইয়াকে কামনা কৰি মোৰ আশীষ প্ৰাৰ্থনা আশীষ বাচন সমাপতি কৰিলোঁ। ওম স্বস্তি স্বস্তি স্বস্তি। এয়া আমাৰ বন্ধু জ্যোতিয়ে মিঠাই আনিছে সকলো লোকে। এয়া মিঠাই খুৱাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সভাত উপস্থিত থকাৰ কাৰণে। লগতে অতুল সকলোৱে যে মিলি জুলি আজি এইটো মিলন উৎসৱ পাতিলে মই নথৈ সুখী হৈছোঁ, তাৰ কাৰণে মই ধন্যবাদ কৰিছিলোঁ। আৰু লগতে আমাৰ বন্ধু বান্ধৱীসকলক আৰু কওঁ যে আমি এনেকৈ লগ হ'ম কেতিয়াবা নিশ্চয় আশা থাকিল, কিন্তু ইমানখিনি যে পামগৈ সেইটো কিন্তু কল্পনাবিহীন, মইতো ভবা নাছিলোঁ। সেইটো কাৰণে আমি ডেটটো খুব কম সময় আরে নাতিও নাতি হৈ গ'ল মাজত দে আছিল নেকি চোন অকণ দিবা আছিলে কিয় ইমান হিরো হিরো এরা 7 ওভার 9 ওরিটা গগৈ না কইলা रीना देवी
এটা সব গাই গাই সবাই গাই আছে যা গাই নাই গাই গাই পাই বন্ধু বগৰ লগত মানে সব ভিডি কবই লাগিব এনেকে ৰখা ন সবে মিলি ৰখা না যাও সিধা যাব না 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 আহো মাজে সময় ডিউটি ঢুকালা মা কেঁচা জলকীয়া কেইটামান লৈ এইফালে জলকীয়া নিমখ এইফালে আগলৈ দিয়ক সব বুঢ়া বুঢ়ী হৈ গলো ন সব বুঢ়া বুঢ়ী হৈ গলো ডেন্স এটা কৰিব দে নাচি থকাখিনি নিমখ জলকীয়া ইফালে এনেকুৱাকৈ লিখিব পাৰ তেতিয়া চিনিবই নাই ন বেয়া নাপাব দেই খাব না ভিডিও বনাবতে এখন আকা কই গম পালে নকম এখন গাড়িবা হৈ গৈছ না ভৈৰকুণ্ড অৰুণাচল গলো হেৰি কলো কি অৰুণাচল গলো চাই কলো ভূটান গলো কি মজা লাগিছে জাতীয় সভাপতি মদ খাইছে বে লাভ পায় ভাত খাই উঠি আকৌ সকলোৱে এবাৰ নাচিবলৈ মন কৰিলে এয়াই হ'ল বন্ধুত্ব এয়াই হ'ল আত্মীয়তা এয়াই হ'ল গান্ধীবৰীৰ মিলনভূমি য'ত কেতিয়াও পাহৰিব নোৱাৰা এক স্মৃতি জড়িত হৈ ৰ'ব বন্ধুত্ব এনে এক বান্ধোন য'ত কোনো বয়সৰ সীমাবদ্ধতা নাই কাৰোবাৰ ল'ৰা ছোৱালী বিয়া দিলে কাৰোবাৰ নাতি হ'ল কিন্তু সেই সকল লোক আনন্দত ফুলকুমলীয়া ল'ৰা ছোৱালীৰ দৰে আজি নাচি বাগি আনন্দ কৰিছে তেওঁলোকে পাহৰিয়ে গ'ল তেওঁলোকৰ যে বয়স হৈছে কঁকাল ভাঙিছে বুকু ভাঙিছে এয়া কঁকাল ভাঙি নাচিছে প্ৰদীপ নাথ এইখিনিতে মোৰ এটা বিশেষ অনুৰোধ আপোনালোকে যদি মোৰ চেনেলটো আজি প্ৰথম চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আপোনালোকে কমেণ্ট কৰিলে মই সাহস পাওঁ ভিডিঅ' বনাবলৈ আৰু ভিডিঅ'টো কেনেকুৱা হৈছে লিখিবলৈ আপোনালোকে নাপাহৰিব জীৱনত ধুমুহা সকলোৰে থাকে সমস্যা সকলোৰে থাকে কিন্তু এনেধৰণৰ অনুষ্ঠানে আমাক জীয়াই থকাৰ প্ৰেৰণা যোগায় সাহস যোগায় লগতে বন্ধুত্ব এনাজৰীৰে বান্ধি ৰাখে মই আশা কৰোঁ আমাৰ এই মহামিলনৰ অনুষ্ঠান সকলোৰে বাবে এক আদৰ্শ হৈ ৰ'ব এই গান্ধীবৰী যিখন পথাৰত আমি এই অনুষ্ঠান পাতি নাচ বাগ কৰি মনৰ আনন্দ বিলালোঁ এই পথাৰ সদায় পবিত্ৰ হৈ ৰ'ব আমাৰ মৰমেৰে জীৱন মানে আচলতে ধন দৌলত টকা পইচা বা ল'ৰা ছোৱালীক লৈ যাপন নহয় জীৱন আচলতে সুখ শান্তিৰে উদযাপন কৰাহে জীৱন বুলি কয় এতিয়া বেলিও ভাটি দিছে কিন্তু তথাপি আমাৰ বন্ধু বান্ধৱীসকলে নাচি নাচি ভাগৰি পৰা নাই ঘৰলৈ যাবলৈচোন কাৰো মন কানেই নাই এয়া বেলি লহিয়ালে ৰান্ধনি বেলিৰ পোহৰ গালে মুখে পৰিছে আপোনালোকে দেখিছে এয়া হ'ল লক্ষীকান্ত বৰদলৈ ইয়াৰ পিছতে আমাৰ আৰম্ভ হ'ব ডালিমী দেৱীৰ অনুষ্ঠান কৰে জৱান বহাই দেখিয়া কৰে ছোট ছোট বুকু খানা কৰে ধক ধক কি ভাবিস ওই আমার সাহেলি মনে রাখ মোরে নাম চামেলি হে বাবা দাসিলে কোনোবা মুলুকত
পিছে আমিও বিহু গাব জানো হাঁহে হয় চৰিম গয় মইনা তোমাৰে নো পুখুৰীত তোমাৰে নো পুখুৰীত পাৰ হয়নো পৰিম গৈ চালত ঘামে হয় সোমাম গয় মইনা তোমাৰে নো শৰীৰত তোমাৰে নো শৰীৰত মাখি হয়নো চুমা দিম গালত ভাদৰ মাছত ধম ধমাধম কৰম পূজাত ধম ধমাধম বাজাও আমি ধম ধমাধম মাদাল চাউতালি ভাদৰ মাছত ধম ধমাধম বাজাও আমি ধম ধমাধম মাদাল বাজাই ধম ধমাধম মাদাল চাউতালি ঐ মুখে পিন্ধা তই কোন ছোৱালী ৰে বীৰ বলৰ বেটি তই কি হানপাৱালী নে পিস্তলৱালী আৰে পাগলি পাগলি নহয় মোৰে নাম চামেলি পাগলি নহয় মোৰে নাম ডালিমি পাগলি নহয় মোৰে নাম চামেলি অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি হে লক্ষ্মী নহয় মোৰে নাম চামেলি হয় মোৰে নাম চামেলি মই হলো পলসাগুৰি ছোৱালী নহয় মোৰে নাম নহয় চম্পাও নহয় মোৰে নাম চাহে বোলে লিব পিঠে চাপ বিদেশী শ্যাম থাকি দিয়ে আনি ডালিমী দেৱী মই মোৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনাটো জনাব জয়ন্ত আমাৰ অনুষ্ঠানটো ঠিক ধৰণে হাঁহি ফূৰ্তিৰে উপভোগ কৰিছে সঁচাকৈ আমাৰ গৌৰৱ আৰু লগতে আমাৰ অনুষ্ঠানটোত প্ৰথম আৰম্ভণিৰ পৰা তেওঁলোকৰ মোৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে আগবঢ়াব আৰু এখন মই নিজে আগবঢ়াম আমি অতুল শৰ্মালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অতীতক সোঁৱৰি অতীতক নাযাবা পাহৰি এনেধৰণৰ মনোভাৱেৰে আমি অতুল শৰ্মা এয়া দীপালী মেধি তেওঁক এখন ফুলাম গামোচাৰ আদৰণি জনাইছে আমাৰ অতুল শৰ্মাই আকৌ পুনৰ মই নিজে দ্বিতীয়খন আমাৰ আগবঢ়াব ভাৰত দেউৰী কাৰণ আমাৰ এই বন্ধু বান্ধৱৰ যিটো সম্পৰ্ক এই সম্পৰ্ক সঁচাকৈ মধুৰ আৰু তেতিয়া নিস্বাৰ্থভাৱে আমি ভাল পোৱা এয়া আমাৰ বন্ধু বান্ধৱীসকল গতিকে সেই উদ্দেশ্যে আজি আমি এই অনুষ্ঠানটি আগবাঢ়িছো আৰু পৰৱৰ্তী সময়তো এনেকে আগবাঢ়িবলৈ আমি গানৰ লগে লগে এটা কথা কৈছো আমাৰ কোনোবা যদি আইতা হবলৈ ওলাইছে কোনোবা যদি ককা হবলৈ ওলাইছে ঘৰলৈ গৈ নাতি তোক দিয়া গৈ বোলা বুপা কিমান ভাল লাগিল পিতাইটো আমাৰ সেই বন্ধু ককা এজনে তোমালে উপহাৰ
দি পঠাইছে সোণটো কোৱা কোৱা এনে কোৱা তোমালোকেও আগলে হ'ব লাগিব নহয় আমাৰ নিচিনা কয় তোমালোকেও আধুনিক বন্ধু বান্ধৱ বিলাকৰ লগত এতিয়া মানে এইবিলাক অন্যায় অনীতি নকৰিবি বুজিছ আমাৰ এই তাহানিৰ বন্ধুসকলৰ যি মহামিলন এইখিনি তহঁতক বাৰু মই গোবত দেখুৱাম বুজিছ এতিয়া কিন্তু সেই আমাৰ যি মহামিলনৰ আদৰ্শ তহঁতেও সেইবিলাক কিন্তু গ্ৰহণ কৰিব লাগিব দেই আৰু এই উপহাৰটো যে সেই ককাজনে দি পঠিয়াইছে তোমালে তুমি ভালদৰে খোৱা আৰু তেওঁক আশীৰ্বাদ কৰিবা যাতে আগন্তুক দিনখিনি তেওঁ ভালে থাকে তুমি ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিবা দেই দেহাটো এয়া ডালিমী দেৱীৰ টেলেণ্টে মানে গোটেই চাগে ভিতৰখন ঠাহ খাই আছে আমি এটা পেকেজ দিব বিচাৰিছো পেকেজটো আগবঢ়াব আমাৰ ধৰ্ম শইকীয়া ডিসি অফিচাৰ তেওঁৰ আমাৰ মানে কৰ্মচাৰী আমাৰ বন্ধু মানে তেওঁ পেকেজটো দিব চাগে ন আগন্তুক হ'বলগীয়া ডালিমী নাতি লৈ এটা চকলেটৰে মই মানে সুন্দৰ ভাল লাগিল এই ডালিমী লৈ আৰু নাতি থকা আমাৰ নাতি কাৰোবাৰ আছে নেকি নাতি মোৰ মৰমৰ ইলা সুন্দৰ 8 মাহ শুভেচ্ছা থাকিল ককা হিচাপে চকলেট দিলো গৈ নাতিটোক দিবা দেই আৰু কোনোবা আছে নেকি ছোৱালী আমাৰ ছোৱালী অনিতা তহঁতৰ কিবা আছে নেকি নাতি পুতি কিবা চহৰ সেনাপতি বাকৰি গাঁও শৰৎ অলৰেডি নাতিও পালে নাতি আছে তেখেতলৈ মই এটি নাতি লৈ উপহাৰ দিছো নাতি দেখা পাইছে কেইটা আছে তিনিটা হেৰি নাতি হেৰি অনিতাই পাব হ'ল হৈ গ'ল নাতি ধন্যবাদ নাতিনি লৈ কি আছে তোমাৰ নাতি দুগৰাকী আছে এগৰাকী মানে শংকৰদেৱত আছে দুগৰাকী এজনী মানে ছোৱালী তই এতিয়া যাবি ৰবি মই এতিয়া ক'ত এতিয়া গৈ থাকো ৰাজ বাই বাই তোমাৰ ছোৱালী ফটো আজি অলপ আগতে ধনীয়ে সুখ আহিব জান খাবতো চেনি কৰি থাকিলে এয়া আমি ঘৰমুৱা হৈছোঁ মৰিগাঁৱলৈ আমাৰ বন্ধু জ্যোতিয়ে আমাক থ'ব আহিছে ঘৰত আহিবলৈ একেবাৰে মন যোৱা নাই বন্ধু বান্ধৱসকলক এৰি থৈ তথাপিও সন্ধ্যা হ'ল গতিকে আহিবতো লাগিবই ঘূৰি আহিছোঁ এয়া বন্ধু জ্যোতিৰ লগত খুব মনৰ কথা পাতি আহিছোঁ গাড়ীত বন্ধুসকলৰ পৰা আজি যি মৰম স্নেহ পালোঁ সদায় বুকুত বোজা বান্ধি লৈ ফুৰিম আৰু পুনৰ তেওঁলোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দি ঘূৰি আহিছোঁ ভাবিছোঁ প্ৰত্যেক বছৰে এনেকুৱা এটা প্ৰীতিভোজৰ আয়োজন কৰি আমি বন্ধু বান্ধৱসকল একেলগ হ'ম আৰু খুব আনন্দ কৰিম মনৰ কথা পাতিম এই অনুষ্ঠানটো পৰিচালনা কৰোঁতে বন্ধু বান্ধৱৰ উপৰিও যিসকলে ইমান কষ্টৰে অনুষ্ঠানটো আয়োজন কৰি আমাক এনেদৰে সুবিধা দিলে ফূৰ্তি কৰিবলৈ মনৰ কথা পাতিবলৈ তেওঁলোকলৈ মই বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ এই মিলন উৎসৱৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰিব আৰু তেতিয়া মই গম পাম ভিডিঅ'টো কেনেকুৱা হৈছে আৰু লাইক কৰিব প্লিজ শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি মোৰ চেনেলটো আজি নতুনকৈ চাইছে প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব
আৰু আজিলৈ নমস্কাৰ পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ সকলো ভালে থাকক